নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াত পাতিহাঁহৰ পোৱালি ব্ৰুডিং কৰা হৈছে। তো কি হয়, পাতিহাঁহৰ মানে পানী পেলাই একেবাৰে ইমান লেতেৰা কৰে, মানে পোৱালিবিলাক মৰ্টেলিটি বহুত হৈ যায়। সেইকাৰণে ইয়াত চাওক কিমান ধুনীয়াকৈ চাংঘৰ বনোৱা হৈছে ব্ৰুডিঙৰ কাৰণে। তো এনেকুৱা চাং ছিষ্টেম বনাব, তলত বাঁহ, ওপৰত নেট আৰু চাৰিওফালে বেৰ দি দিব বহুত ধুনীয়াকৈ। ইয়াতে প্ৰায় একমাহমান ৰাখিব পাৰিব। ইয়াত একমাহ ৰাখি তাৰপিছত আপোনালোকে যদি বাহিৰত এৰি দিব পাৰি বহুত ধুনীয়াকৈ। কিন্তু ব্ৰুডিং কৰাৰ কাৰণে পাতিহাঁহৰ পোৱালিখিনি এনেকুৱা চাংঘৰ বনাব, পোৱালিৰ মৰ্টেলিটি বহুত কম। মানে ইয়াৰ লেতেৰা কম, পানী কম লাগে গাত, আৰু মৰ্টেলিটি বহুত কম হয়। আৰু যদি তলত ব্ৰুডিং কৰে তেতিয়াহ'লে মৰ্টেলিটি বহুত বেছি হৈ যায়। তো এইটো ব্ৰুডাৰ যেতিয়া আমি বনাইছোঁ পোৱালি ৰখাৰ কাৰণে, তাৰপিছত আমাৰ মৰ্টেলিটি বহুত কমি গৈছে আৰু ৰিজাল্টটো বহুত ধুনীয়া ৰিজাল্ট পাই আছোঁ। কোনো ধৰণৰ প্ৰব্লেম নাই, মৰ্টেলিটি এইবিলাক চাওক একদম জিৰ' পোৱালি। এই জিৰ' পোৱালিখিনি আমি মানে এনেকৈ ব্ৰুডিং কৰিছোঁ। ইয়াত 10 দিনমান ৰাখি আৰু সেইটো ব্ৰুডাৰত লৈ যাম। এইটো ৰাউণ্ডকৈ বনোৱা আছে, চাওক ধুনীয়াকৈ তলত নেট পাৰি দিয়া আছে। ইয়াৰ মল চল চব তলত পৰি যাব। তাৰপিছত আপোনালোকে বাহিৰত যদি নদী আছে, বিল আছে, খাল আছে, তাতে এৰি দিব পাৰে, টেনশ্যন নাই। কিন্তু কিছুমানে কয় যে আমাৰ ইয়াত পানী নাই, আমি কেনেকৈ ফাৰ্মিং কৰিম পানী নহ'লে। তো ইয়াতো চাওক পানী নোহোৱাকৈ ইয়াত ফাৰ্মিং কৰা হৈছে। চাৰিওফালে নেট দিব, আৰু ইয়াত ওপৰত লাও খেতি আছে, পানীলাও খেতি ইয়াৰ ওপৰত আছে। মানে দিনটো ছায়া পৰি থাকিব, তলত কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু তাতে অলপমান জেগাত মানে খান্দি তাতে দানা আৰু পানী আমি দি থওঁ, আৰু দিনটো এনেকৈ চাৰিওফালে বাহিৰত ঘূৰি থাকে। তো কোনো ধৰণৰ প্ৰব্লেম নহয়। তো যদি আপোনালোকে পালন কৰিব বিচাৰে, এনেকুৱা ধৰণে পালন কৰিব পাৰে। যিকেইদিন ব্ৰুডিঙত ৰাখিব সেইকেইদিন ব্ৰইলাৰ দানা খুৱাব, তাৰপিছত বাহিৰত এৰি দি সিহঁতক ধানৰ মল, চাপৰ, মানে যি খুৱাই ধান চাউল চব খুৱাব পাৰিব। আৰু আমাৰ লগত মানে যিকোনো ধৰণৰ হাঁহ যদি লাগে পাব। এইবিলাক চীন হাঁহ ডাঙৰ আছে, ডাঙৰ কাৰোবাক লাগিলে যোগাযোগ কৰিব। বৰ্তমান এভেইলেবল আছে বিক্ৰীৰ কাৰণে। 11 পিচ আছে এভেইলেবল ডাঙৰ চাইজ। তো আমাৰ অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱাণ্টিটি অলপ বেছিকৈ ল'ব লাগিব। যদি পোৱালি লয় কমচে কম 200 পিচ, চীন হাঁহৰ পোৱালি ল'লে কমচে কম 50 পিচ, ৰাজহাঁহৰ পোৱালি ল'লে কমচে কম 20 পিচ, এনেকুৱা যদি লয় অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু আজিকালি মানে ব্ৰইলাৰ হাঁহ ওলাইছে, যিটো কালাৰ পেকিং বুলি কয়। মানে যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰা পোৱালি লাগে, আমাৰ যদি লাগে আমাৰ ওচৰত পাই যাব। ৰাজহাঁহ লাগে ৰাজহাঁহ পাব। এইবিলাক চাওক ৰাজহাঁহ চব আমাৰ বাহিৰতে এৰি দিয়া থাকে। তো অসমৰ সকলো জেগাতে ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু ফাৰ্মিঙৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে ফাৰ্মিঙৰ বিষয়ে সকলো ধৰণে আপডেট পাই থাকিব। কিন্তু আমাৰ ডেলিভাৰী দিয়া ছিষ্টেমটো বেলেগ। আগতে এডভান্স কৰিব লাগিব, প্ৰায় 15 পৰা 20 দিন আগতে বুকিং কৰিব। তাৰপিছত যিদিনা আমি পঠাই দিম সেইদিনা 100% পে'মেণ্ট কৰিব লাগিব। আৰু আমাৰ পৰা কোনো ধৰণৰ ফ্ৰড নহয়, আমাৰ অৰিজিনেল বিজনেছ। আজি 9 বছৰ ধৰি ফাৰ্মিং কৰি আছোঁ, কোনো ধৰণৰ প্ৰব্লেম নাই। তো যদি কাৰোবাক লাগে, যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই ইয়াতে লাগে যোগাযোগ কৰিব, দিব পাৰিম। ধন্যবাদ।